নমস্কাৰ বিয়লিৰ হেডলাইন ষ্টুডিঅ'ত পৰস্মিতা গোস্বামী আৰম্ভণিতে এক ব্ৰেকিং নিউজ চীনলৈ যাব বিশ্ব স্বাস্থ্য সংস্থাৰ দল কৰোনা সংক্ৰমণৰ তদন্ত কৰিব বিশ্ব স্বাস্থ্য সংস্থাই কৰোনা সংক্ৰমণৰ উৎপত্তিৰ তদন্ত কৰিব দলটোৱে অহা সপ্তাহতে চীনলৈ যাব World Health Organizationৰ দলটো আমেৰিকাকে ধৰি কেইবাখনো দেশে চীনৰ বিৰুদ্ধে উত্থাপন কৰিছিল কৰোনা বিয়পোৱাৰ অভিযোগ আৰু উহান প্ৰদেশৰ পৰা এই মহামাৰীৰ সংক্ৰমণ হোৱাৰ অভিযোগ উত্থাপন হৈছিল ইতিমধ্যে আমি জনাইছো যে চীনলৈ যোৱাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে বিশ্ব স্বাস্থ্য সংস্থাৰ দলটোৱে কৰোনা সংক্ৰমণৰ তদন্ত কৰিব বিশ্ব স্বাস্থ্য সংস্থাই কৰোনা সংক্ৰমণৰ উৎপত্তিৰ তদন্ত কৰিব দলটোৱে আৰু আগন্তুক সপ্তাহতে চীনলৈ যাব বিশ্ব স্বাস্থ্য সংস্থাৰ দলটো আমেৰিকাকে ধৰি কেইবাখনো দেশে চীনৰ বিৰুদ্ধে উত্থাপন কৰিছিল কৰোনা বিয়পোৱাৰ অভিযোগ য'ত সবাতোকৈ ক্ষতিগ্ৰস্ত হৈছিল মহাশক্তিধৰ দেশসমূহ বিশেষকৈ আমেৰিকা বা ইংলেণ্ড যথেষ্ট ক্ষতিগ্ৰস্ত হৈছিল ইটালী যথেষ্ট ক্ষতিগ্ৰস্ত হৈছিল তাৰ পিছতে বৰ্তমান WHO দলটো অহা সপ্তাহত যাব চীনলৈ য'ত কৰোনাৰ উৎপত্তি স্থল হৈছিল চীন সেই চীনলৈ গৈ তদন্ত আৰম্ভ কৰিব বিশ্ব স্বাস্থ্য সংস্থাৰ দলটোৱে বজাৰ পাৰঘাটত ব্ৰহ্মপুত্ৰৰ খুটিত কেইজনমান শিক্ষিত যুৱকে নিজৰ গাঁঠিৰ ধন ভাঙি নিৰ্মাণ কৰিলে 150 মিটাৰ দৈৰ্ঘ্যৰ উপঙি থকা এখন দলং এই বিশেষ দলংখন 242টা ড্ৰামৰ ওপৰত বাঁহৰ চাং দি নিৰ্মাণ কৰা হৈছে প্ৰায় 10 লাখ টকাৰে নিৰ্মাণ কৰা কাছুমাৰা বজাৰ সংযোগী কাছুমাৰা NCO মহচৰা সমন্বয় সেতুখন শনিবাৰে অৰ্থাৎ আজিৰ দিনটোত আনুষ্ঠানিকভাৱে যাতায়াতৰ বাবে মুকলি কৰে কাছুমাৰা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সিদ্দিক আলী আহমেদ আৰু আঞ্চলিক উন্নয়ন কমিটিৰ সভাপতি মৰিবৰ ৰহমান মুল্লাই বিশেষ দলংখন উদ্বোধনৰ সময়ছোৱাত বেলুনেৰে সজাই পৰা তোলা হয় দলংখন বাহিৰে নিৰ্মাণ কৰা এই বিশেষ দলংখন মুকলি হোৱা স্থানীয় ৰাইজে উৎফুল্লিত হৈ পৰিছে ইয়াৰ লগে লগে অঞ্চলটো যাতায়াতৰ ক্ষেত্ৰত দৈনিক প্ৰায় 4-5 হাজাৰ মানুহৰ যন্ত্ৰণাদায়ক যুগৰ অৱসান ঘটিব ৰাজ্য চৰকাৰ স্থানীয় বিধায়ক জিলা পৰিষদৰ সভানেত্ৰীৰ লগতে জিলা উপায়ুক্তক শীঘ্ৰেই ইয়াত এখন পকী দলং নিৰ্মাণৰ বাবে দাবী জনাইছে স্থানীয় ৰাইজে কিন্তু বাঁহৰ এই দলংখন আজি উদ্বোধন কৰা হৈছে এনেদৰে 242টা ড্ৰামৰ ওপৰত 150 মিটাৰ দৈৰ্ঘ্যৰ উপঙি থকা দলংখন ৰাইজে নিজৰ ধন ভাঙি গাঁঠিৰ ধন ভাঙি এনেদৰে নিৰ্মাণ কৰি উলিয়াইছে য'ত দেখিবলৈ পোৱা গৈছে 10 লাখ টকাৰে নিৰ্মাণ কৰা হৈছে কাছুমাৰা বজাৰ সংযোগী কাছুমাৰী NC মহমৰা সমন্বয় সেতুখন 242টা ড্ৰাম লাগিছে আৰু লগতে আমাৰ 500 মান বাঁহ গৈছে হে অন্যান্য সামগ্ৰী মিলি আমাৰ প্ৰায় 10 লাখ মান টকা খৰচ হৈছে হে আমি আপোনালোকৰ চেনেলৰ জৰিয়তে অসম চৰকাৰক বিনম্ৰভাৱে অনুৰোধ জনাও আমি অস্থায়ীভাৱে হে চলাৰ সুবিধা কৰি লৈছো এই দলংখন যাতে অতি সোনকালেই আমাৰ স্থায়ী এখন সমাধান কৰি দিয়ে পৰৱৰ্তী খবৰ গোলাঘাট উপায়ুক্তৰ কাৰ্যালয় কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে 20 জনলৈ কৰোনাত আক্ৰান্ত হৈছে তাৰ পিছতে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে চক্ৰ বিষয়া কাৰ্যালয় বাৰ এছ'চিয়েশ্যন স্কুল উপ পৰিদৰ্শকৰ কাৰ্যালয় কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে গোলাঘাট বাৰ এছ'চিয়েশ্যনৰ এগৰাকী অধিবক্তা কৰোনাত আক্ৰান্ত হৈছে আক্ৰান্ত অধিবক্তাৰ সংস্পৰ্শলৈ অহাৰ সন্দেহ উপায়ুক্ত কাৰ্যালয়ৰ কৰ্মচাৰী পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বাহাল থাকিব কণ্টেইনমেণ্ট জোন গোলাঘাট উপায়ুক্ত কাৰ্যালয়ৰ নজৰত দুৰ্যোগ প্ৰশমন বিভাগ দলাদিশৰ শাখা খোলা থাকিব গোলাঘাট লাইফলাইন চিকিৎসালয়ৰ মেনেজাৰো কৰোনাত আক্ৰান্ত হৈছে চিকিৎসালয়ৰ মেনেজাৰ জয়ন্ত সিনহা কিছুদিন পূৰ্বে কৰোনাত আক্ৰান্ত হৈছিল চিকিৎসালয়খনৰ মেনেজাৰ জয়ন্ত সিনহাৰ সংস্পৰ্শলৈ অহা 20 জন লোকো আক্ৰান্ত হৈছে কৰোনাত গোলাঘাট উপায়ুক্তৰ কণ্টেইনমেণ্ট কাৰ্যালয় কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে 20 জনলৈ লোক নামৰ এজন ব্যক্তি কিছুদিনৰ আগতে তেওঁ পজিটিভ হৈছিলে পজিটিভ ওলাইছিলে তেওঁ গোলাঘাটৰ লাইফলাইন হস্পিটেলৰ তেওঁ কৰ্মৰত কৰ্মচাৰী আছিলে তেওঁৰ পজিটিভ ওলোৱাৰ পিছত তেওঁৰ সংস্পৰ্শত অহা লোকসকলৰ স্বাব সংগ্ৰহ কৰা হৈছিলে এই স্বাব সংগ্ৰহ কৰা লোকসকলৰ ভিতৰত 19 গৰাকী আজি 19 গৰাকীৰ ৰিজাল্ট আহিলে তেওঁলোকৰ পজিটিভ আহিলে তাৰে ভিতৰত জয়ন্ত সিনহাৰ পত্নী তেওঁৰ ছোৱালী আৰু লগতে কোৰ্ট ৰোডৰ আন কেইবাজনো লোক আৰু নাৰ্ছিং হোমৰ মুঠ 6 গৰাকীকৈ নাৰ্ছৰ পজিটিভ আহিলে অৰ্থাৎ 19 গৰাকী লোকৰ পজিটিভ আহিলে গতিকে এতিয়া তেওঁলোকৰ কণ্ট্ৰেক্টত
কোন কোন আহিছিলে কিন্তু এই যে 19গৰাকী যে পজিটিভ আহিলে তেওঁলোকে ইতিমধ্যে কিন্তু কোৱাৰেণ্টাইনতে আছিলে হোটেল কোৱাৰেণ্টাইন আৰু হোম কোৱাৰেণ্টাইনত আছিলে সুপাৰমেন নে বাহুবলী মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কৰ্মীৰ কাণ্ড এবাৰ খলকনি তুলিছে মৰিয়নিত বাহুবলীৰ দৰে এখন হাতেৰে ভাঙিলে প্ৰকাণ্ড পকী দেৱাল চিনেমাত ছুপাৰ হিৰোৰ সকলে যিদৰে পৰাক্ৰমেৰে অসাধ্য সাধন কৰে ঠিক তেনে দৃশ্য দেখা গ'ল মৰিয়নিত বিধায়ক ৰূপজ্যোতি কৰ্মীয়ে অনায়াসে হাতেৰে ভাঙি পেলাইছে এইখন পকী দেৱাল য'ত সততে বিতৰ্কত থাকে বিধায়কগৰাকী আৰু বিধায়কগৰাকীৰ দ্বাৰা এই কাৰ্য কিদৰে সম্ভৱ হৈছে আকৌ চাওক এই দৃশ্য এখন এটা নিৰ্মাণ ভৱনৰ পকী দেৱাল এনেদৰে হাতেৰে ভাঙি পেলাইছে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কৰ্মীয়ে আৰু দৃশ্য ইতিমধ্যে আমি দেখুৱাইছোঁ আপোনালোকক কেনেদৰে এটা নৱনিৰ্মিত ভৱনৰ এখন দেৱাল হাতেৰে ধৰাৰ লগে লগে ভাঙি পৰিছে আচলতে এইটো হৈছে মৰিয়নিৰ ৰাঙিৰিজান চাহ বাগিচাৰ নৱনিৰ্মিত চিকিৎসালয় ভৱন অসম চৰকাৰে 1,30 লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰি থকা চিকিৎসালয়খন নিৰ্মাণত ব্যাপক দুৰ্নীতি অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে বিধায়ক ৰূপজ্যোতিয়ে চিকিৎসালয়খনৰ নিৰ্মাণ কাৰ্য যে অতি নিম্নমানৰ হৈছে তাকে দেখুৱাবলৈ বিধায়কগৰাকীয়ে এনেদৰে ঠেলা মাৰি দিওঁতে খহি পৰিছে পকী বেৰ বিধায়কগৰাকীয়ে চিকিৎসালয়খন নিৰ্মাণত ব্যাপক দুৰ্নীতি হোৱাৰ অভিযোগ উত্থাপন কৰাৰ লগতে এজন বিজেপি নেতাই ঠিকাদাৰ আৰু ইঞ্জিনিয়াৰৰ পৰা টকা লোৱা বাবেই কাম বেয়া হোৱাৰ অভিযোগ কৰিছে বিধায়কগৰাকীয়ে ৰাইজৰ টকাৰে নিৰ্মিত চিকিৎসালয়খনৰ কাম ভাল হ'ব লাগিব বুলিও সকীয়াই দিয়ে অৱশেষত অভিযন্তাই গৈ নিজে দেৱাল ভাঙিবলৈ বাধ্য হ'ল এই দেখুৱাইছোঁ অভিযন্তা আৰু আনফালে বিধায়ক ৰূপজ্যোতি কৰ্মী দুয়োগৰাকী তাত উপস্থিত হোৱাৰ পিছতে এনেদৰে নিৰ্মীয়মান ভৱনৰ দেৱাল কিমান নিম্ন মানদণ্ডৰ কাম হৈছে সেয়া নিজে প্ৰমাণিত হৈ পৰিছে আৰু বিধায়ক ৰূপজ্যোতি কৰ্মীৰ অভিযোগৰ পিছত সংশ্লিষ্ট অভিযন্তা উপস্থিত হৈছিল চিকিৎসালয় কাৰ্যালয়ৰ নিৰ্মাণ কাৰ্য বুজ ল'বলৈ অভিযন্তাৰ সন্মুখতে এজন লোকে এনেদৰে হাতেৰে সাধাৰণ বল প্ৰয়োগ কৰি ভাঙিলে নিৰ্মীয়মান ভৱনটোৰ দেৱাল $1,30 লাখ টকা বৰ্তমান চৰকাৰখনে দিছিল ইয়াৰ কাৰণে চৰকাৰখনক ধন্যবাদ জনাইছোঁ বহু কাম অসম চাহ নিগমত কৰিব লগা আছিল পূৰ্ব কংগ্ৰেছ চৰকাৰৰ দিনত আমি ৰাস্তা বনোৱাৰ পৰা আদি কৰি পানী যোগান আঁচনি দিয়াৰ পৰা আদি কৰি কিছু কৰিছিলোঁ অলপ থাকি যোৱা কামৰ ভিতৰত অন্যতম একমাত্ৰ এটাহে গুৰুত্বপূৰ্ণ কাম আছিল হস্পিটেল তাকো বৰ্তমান বিজেপি নেতাধীন চৰকাৰখনে আজি কি বনাইছে কেমেৰাত ইতিমধ্যে আবদ্ধ হৈছে সকলোখিনি ৰাইজে দেখা পাইছে আজি হস্পিটেল চুই দিতে পৰি গৈছে নাংজান এই চাহ বাগানৰ ৰাইজে মই ধন্যবাদ জনাম মোক আজিৰ পৰা 4 মাহমান আগত মাতিছিল মই আহিছিলোঁ আহি পেলাই লগে লগে MD লগে লগে চেয়াৰমেন সকলোকে জনালোঁ যে বেয়া চিমেণ্ট বেয়া হেৰি দিছে মোৰ কথা বিশ্বাস কৰিব নালাগে নিজে আহক চেয়াৰমেন মহোদয় বৰা ডাঙৰীয়া নিজে আহিল তেওঁ নিজে চালে আৰু তেওঁ চাই নিজে স্বীকাৰ কৰিছে কাম বেয়া হৈছে ইঞ্জিনিয়াৰ আছিল তাৰপিছতো কণ্ট্ৰেক্টৰ ইঞ্জিনিয়াৰক নিৰ্দেশনা দিয়াৰ পিছতো কোনোবাই টকা মাৰিছে নে কোনোবাই টকা খাইছে ইয়াত সাংসদ কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়াও কেইদিনমান আগত আহি গ'ল আহি পেলাইও কি নিৰ্দেশনা দিলে নাজানো কিন্তু এতিয়া চুইটিতে ৱাল পৰি গৈছে আৰু এখন অৱস্থা মৰিয়নিৰ পৰা জ্যোতিপ্ৰসাদ গগৈৰ এক ৰিপৰ্ট নৱনিৰ্মিত চিকিৎসালয়ত যিখন চিকিৎসালয় আচলতে 1,30 লাখ টকা ব্যয় কৰা হৈছিল আৰু চিকিৎসালয়খনত নিৰ্মাণত আচলতে ব্যাপক দুৰ্নীতি অনিয়ম হোৱাৰ অভিযোগ উত্থাপন হৈছিল তাৰপিছত বিধায়ক যি ৰূপজ্যোতি কৰ্মী আহি ইয়াৰ যি অনিয়মৰ সম্পূৰ্ণ প্ৰমাণ আচলতে দেখুৱাই দিলে তাৰ পাছতে এতিয়া মৰিয়নি সমষ্টিত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে মই ইয়াৰ প্ৰথমতে কিছু দৃশ্য দেখাবলৈ চেষ্টা কৰিছোঁ যে চাওক এইখন ৱাল কিছুদিন পূৰ্বে নিৰ্মিত এখন ৱাল কিন্তু এইখন চুই দিয়া মাত্ৰকে কালি ভাগি পৰিল ইয়াৰ যিহেতু ইঞ্জিনিয়াৰ আহিছিল ইয়াৰ অভিযন্তা আহিছে অভিযন্তাই চুই দিয়া মাত্ৰকে এখন হৈ পৰিল এনেদৰে বিভিন্ন ইয়াৰ যি ৱালসমূহ সেই ৱালসমূহ আচলতে সামান্য এক হেঁচা দিলে আচলতে বাগৰি পৰিছে ইয়াকে লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে যে অতি নিম্নমানৰ সামগ্ৰীয়ে নিৰ্মাণ কৰা অভিযোগ উত্থাপন হৈছে যি সময়ত আচলতে চৰকাৰে কৈ আহিছে যে দুৰ্নীতিমুক্ত কৰিবলৈ দুৰ্নীতি আচলতে কোনো প্ৰশ্ৰয় নিদিওঁ বুলি প্ৰকাশ কৰি অহাৰ পাছতো আচলতে এনেধৰণৰ এক দৃশ্য বৰ্তমান মৰিয়নিত দেখিবলৈ পোৱা গৈছে মই ইয়াৰ কিছু স্থানীয় লোক আছে আচাৰ সদস্য আছে কি ক'ব আচলতে এই যি দেখিলা ৰূপজ্যোতি কৰ্মীয়ে যি দুৰ্নীতি অনিয়ম হোৱাৰ যি অভিযোগ পোহৰলৈ আনিলে কি ক'বা ৰূপজ্যোতি কৰ্মী ডাঙৰীয়াই যিটো সত্য কথা যিটো সত্য ইয়াত যিটো ব্যাপক অনিয়ম সংঘটিত হৈছে তেখেতে যিটো সত্য কথা দেখুৱালে এইটো আমি সৰজমিন তদন্ত হিচাপে আজি আশা যোৰা জিলা সমিতিয়ে প্ৰত্যক্ষভাৱে আহি ইয়াত দেখিছোঁ হয় এই ইয়াত নিৰ্মাণ কাৰ্যত চুই দিলে ৱাল খহি গৈছে ইয়াত ইমানেই নিম্নমানৰ মানে সামগ্ৰীৰে মানে চিকিৎসালয়খন নিৰ্মাণ কৰা হৈছে এইটো দুখৰ কথা
যে 1,30,00,000 টকাৰ ব্যয় সাপেক্ষে বনোৱা ইমান হেৰি মিঠা ক্লাছ মিঠা ইটা ইয়াত আমি এতিয়া প্ৰত্যক্ষ কৰিছোঁ ইয়াত মিঠা ক্লাছৰ ইটাত তৈয়াৰী কৰা হৈছে গতিকে এনেকুৱা দুৰ্নীতি কৰা ঠিকাদাৰ আৰু ইঞ্জিনিয়াৰক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ আমি চৰকাৰ তথা প্ৰশাসনক দাবী জনাইছোঁ। আচলতে ইয়াত দুৰ্নীতিমুক্ত অসম যিখন গঢ়াৰ মানে সপোন দেখিছিলে আৰু এই সপোন গঢ়ি পিনে এখন চৰকাৰ গঠন কৰিলে আমি দেখিবলৈ পাইছোঁ বিপৰীত ছবি আমি এটা দেখিবলৈ পাইছোঁ। ইয়াৰে প্ৰমাণ হৈছে নাগিনজান চাহ বাগিচাত নিৰ্মিত এই চিকিৎসালয়খন। এই চিকিৎসালয়খনত আৰম্ভণিৰ পৰাই আমি বহু প্ৰতিবাদ কৰিছোঁ, সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই বহু প্ৰতিবাদ কৰিছোঁ, কিন্তু ইয়াৰ কোনো ফলাফল আমি বিচাৰি নাপাওঁ। আচলতে ইয়াত যিসকল ঠিকাদাৰ আছে, যিসকলে ইয়াত কমিশ্যন লয়, আচলতে ঠিকাদাৰ পৰা আচলতে কমিশ্যন লোৱাৰ এটা সন্দেহ পৰিছে আৰু এই সন্দেহৰ কাৰণে আচলতে কোনো ঠিকাদাৰৰ ওপৰত কোনো বিহিত ব্যৱস্থা যদি প্ৰশাসনে নলয় নহয়, এনে কোনো বিজেপিৰ পাৰ্টি নেতা বা নেতা কোনোবা জড়িত থাকিব লাগিব, যাৰ কাৰণে ধৰক আজি কামাখ্যা প্ৰসাদ তাছা মাননীয় কামাখ্যা প্ৰসাদ তাছাও ইয়াত উপস্থিত হ'লি আৰু ইয়াৰ বিভিন্নজন নেতা ইয়াত আহি উপস্থিত হোৱাৰ পিছতো কিন্তু ইয়াত কোনো আৰু ইয়াত ATC চেয়াৰমেন আহিছে, ইয়াত ATC চেয়াৰমেন অহাৰ পিছতো ইয়াত কোনো পৰিৱৰ্তন দেখা নগ'ল। এইবিলাক দেখিছে এনেদৰে যিবিলাক নিৰ্মাণ কাৰ্য সেই নিৰ্মাণ কাৰ্যবিলাক ফাটি গৈছে বা এৰি গৈছে এনেদৰে আচলতে সামান্য এটা ঠেলা দিলে এনেদৰে এৰি পৰা প্ৰত্যক্ষ কৰা গৈছে, এনেদৰে এৰি গৈছে। এয়া আচলতে ৰূপ বুলি ক'ব লাগিব, এই স্বৰূপ আচলতে যি বিজেপি চৰকাৰৰ যি উন্নয়নৰ যি স্বৰূপ, যি দুৰ্নীতিমুক্ত অসম গঢ়াৰ যি ৰূপ তাৰ বিপৰীত এক ৰূপ বৰ্তমান আমি দেখিবলৈ পাইছোঁ মৰিনী এই নাগিনজান চাহ বাগিচাৰ নৱনিৰ্মিত চিকিৎসালয়খনত। গোৱালপাৰাৰ ৰাজপথত মাস্ক পৰিধান নকৰাৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিলে আৰক্ষীয়ে। ৰাজপথত মাস্ক নিপিন্ধাৰ অজুহাত দেখুওৱা লোকসকলক শাস্তি প্ৰদান কৰে আৰক্ষীয়ে। মাস্ক পৰিধান নকৰাসকলক গোৱালপাৰা আৰক্ষীয়ে চহৰৰ মাজমজিয়াত কাণত ধৰাই কৰালে উঠা বহা। কৰোনা আক্ৰান্তৰ সংখ্যা জিলাখনত ক্ৰমাৎ বৃদ্ধি পোৱাৰ বাবে গোৱালপাৰা আৰক্ষী গ্ৰহণ কৰিছে এই কঠোৰ পদক্ষেপ। নুবুজে বোলে আপোনালোকে মাস্কটো পিন্ধক, ডিষ্টেঞ্চটো ব্যৱহাৰ কৰক, আৰু এইটো নকৰিলে আমাৰ কাৰণে বিপদ, চবৰ কাৰণে বিপদ। সেইকাৰণে আমি ধৰি যাৰ একেবাৰে মাস্ক কিনিবলৈ পইচা নাই তাক হয়তো 200 এটাকে যি পাই আছোঁ দি আছোঁ আমি আমাৰ অফিচৰ পৰা। বাকী আৰু যি দেখা পাওঁ যে উদ্ভণ্ডালি এনে ঘূৰি ফুৰি আছে সিহঁতক অলপ কাণত ধৰি উঠাব কৰে, এনেকৈ পঠাই আছোঁ, এনেকৈ আমি কৰি আছোঁ। আমি যিখিনি পাৰোঁ সেইখিনি চাই চিতি আছোঁ। মানুহ এনে সেনেকুৱা অহা নাই লকডাউন হিচাপে। কিন্তু মাস্ক নিপিন্ধাকৈ ঘূৰি ফুৰি আছে, সেই কেনেকুৱা আপোনাৰ শাস্তিটো কেনেকুৱা দিব তেওঁলোকক? বহুলোকে মাস্ক নিপিন্ধাকৈ ঘূৰি আছে। হঠাৎ 2-এজনে মাস্ক নিপিন্ধাকৈ আহিছে, বাকী পিন্ধি আহিছে। সেই 2-এজনক আমি হয়তো অলপ কাণত ধৰি উঠাব কৰি অলপ তাৰ যাতে মনত থাকে এইটো কৰি পঠাই দি আছোঁ। কৰিমগঞ্জত পৌৰ এলেকাৰ বাহিৰেও গ্ৰামাঞ্চলৰ কিছু বজাৰত জিলাৰ প্ৰশাসনে আজিৰে পৰা বৰ্ধিত কৰিছে সাপ্তাহিক লকডাউন। জিলাৰ নীলাম বজাৰ, কালীগঞ্জ, ফকিৰা বজাৰ, পাথাৰকান্দি সহ 7টাকৈ বজাৰত বলবৎ হৈছে সাপ্তাহিক লকডাউন। বজাৰসমূহত ব্যাপক মাত্ৰাত জনসমাগম বৃদ্ধি পোৱাৰ বাবে প্ৰশাসনে জাৰি কৰিছে এই লকডাউন। বন্ধৰ সময়ছোৱাত দোকান পোহাৰ বন্ধ কৰাবলৈ বজাৰে বজাৰে আৰক্ষীয়ে দিছে টহল। আইন উলংঘনকাৰীক ছত্ৰভংগ দিয়াবলৈ আৰক্ষীয়ে লাঠিচালনা প্ৰয়োগ কৰিবলগীয়া হৈছে। কৰিমগঞ্জৰ পৰা গৌৰীশ নন্দীৰ এক প্ৰতিবেদন। হয়, মই বৰ্তমানে উপস্থিত আছোঁ কৰিমগঞ্জ জিলাৰ ফকিৰা বজাৰ নামৰ এখন গাঁৱত। আৰু সম্প্ৰতি ৰাজ্য চৰকাৰে যে ঘোষণা কৰিছে সাপ্তাহিক লকডাউনৰ, এয়া বৰ্তমানে কেৱল পৌৰ এলেকাত সীমাবদ্ধ নাথাকি কিছুমান গাঁৱলীয়া অঞ্চলতো এয়া বৃদ্ধি কৰা হৈছে। কিয়নো যোৱাকালি কৰিমগঞ্জ জিলা প্ৰশাসনে কৰিমগঞ্জৰ বাহিৰত থকা ওচৰ চুবুৰীয়াত থকা কিছু বৃহৎ বজাৰ, যিবিলাক নীলাম বজাৰ, ফকিৰা বজাৰ, কালীগঞ্জ বজাৰ, এনে বজাৰত বৃহৎ লোক সমাগম হয় আৰু যে কৰোনাৰ যে সংক্ৰমণ এয়া কিন্তু অতি বৃদ্ধি পোৱাৰ আশংকা কৰা গৈছে। ইতিমধ্যে ক'ব লাগিব কৰিমগঞ্জ জিলাত প্ৰায় 300 হৈ উঠিছে কৰোনা আক্ৰান্ত ৰোগী। ইয়াকে লক্ষ্য ৰাখি জিলা প্ৰশাসন আৰু কঠোৰ হৈছে, যাৰ বাবে এইসমূহ বজাৰসমূহত আজিৰে পৰা শনি আৰু দেওবাৰ সম্পূৰ্ণ লকডাউন ঘোষণা কৰা হৈছে। 7টাকৈ বজাৰত লকডাউন ঘোষণা কৰা হৈছে। আৰু বৰ্তমানে মই যিখন বজাৰত উপস্থিত আছোঁ, ফকিৰা বজাৰ,
ইয়াতে দেখা গৈছে ৰাইজে কিছুমান ৰাইজে দোকান পোহাৰ বন্ধ ৰাখিছে আৰু কিন্তু কিছুমান ৰাইজে কিন্তু যিসকল সচেতন নহয় তেওঁলোকে কিন্তু দোকান খোলাৰ চেষ্টা কৰি আছে, যাৰ বাবে আৰক্ষী প্ৰশাসন কঠোৰ হৈছে। আমি দেখিবলৈ পাইছিলোঁ যে বহু সংখ্যক ৰাইজক খেদি লৈ গৈছিলে আৰক্ষী প্ৰশাসনে, কিন্তু ইয়াৰ পাছতো ক'ব লাগিব যেন যে ৰাইজ কিন্তু সম্পূৰ্ণ সচেতন নহয়। তেওঁলোকে কিন্তু বাৰম্বাৰ আৰক্ষীয়ে খেদাৰ পাছত কিন্তু সুযোগ লৈ যেতিয়া আৰক্ষী গুচি যায় সেই সুযোগতে কিন্তু পুনৰ দোকান খোলাৰ চেষ্টা কৰে। আমি যদি দেখিবলৈ পাওঁ ইয়াতে বৰ্তমানে যি পৰিস্থিতি আছে, বৰ্তমানৰ পৰিস্থিতিত কিন্তু দোকান পোহাৰ সকলো বন্ধ আছে আৰু ইয়াতে যে আৰক্ষী প্ৰশাসন তেওঁলোকেও যথেষ্ট চেষ্টা কৰি আছে। আমি দেখিবলৈ পাইছোঁ এজন ৰাইজ ওলাই আহিছে আৰু আৰক্ষীয়ে তেওঁক খেদি পতাৰ চেষ্টা কৰি আছে। এনেদৰে চলি আছে ইয়াতে যে যি বাকী দোকান পোহাৰ যিসকল আছে সকলো বন্ধ আছে, কিন্তু আমি যদি অলপ দূৰত দেখিবলৈ চেষ্টা কৰোঁ ইয়াতে কিন্তু বহু ৰাইজ আছে। ইয়াতে তেওঁলোকে কিন্তু ওলাই আহিছে, আৰক্ষী যোৱাৰ অপেক্ষা কৰি আছে আৰু ইয়াতে আৰক্ষী যোৱাৰ অপেক্ষা কৰি আছে আৰু যিসকল ৰাইজ তেওঁলোকে দোকান হয়তো খুলিব, বৰ্তমানে তেওঁলোকে এই আৰক্ষীক দেখি পলাই যোৱাৰ চেষ্টা কৰি আছে। গতিকে এনে পৰিস্থিতি চলি আছে। ৰাইজ সচেতন নহ'লে কোনো পন্থাই কৰোণাক ৰোধ কৰা নাযাব। কেৱল আৰক্ষীয়ে খেদি তেওঁলোকক কিমান দূৰ কি সফল হ'ব এয়া কোৱাটো টান, কাৰণ হয়তো আৰক্ষী গুচি যোৱাৰ পাছত এইখন গাঁৱলীয়া বজাৰত পুনৰ সকলো ৰাইজ একত্ৰিত হৈ দোকান পোহাৰ খুলি ল'ব পাৰে, কিন্তু এনে হ'ব নালাগে। আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকক বাৰম্বাৰ আহ্বান কৰি আছোঁ, ৰাইজ সচেতন হওক। কৰোণাৰ যে চৰকাৰে নিয়ম নীতি যিখিনি সকলো নিৰ্ধাৰণ কৰি দিছে এয়া মানি চলক আৰু কৰোণাক মোকাবিলা কৰক। নিশ্চয়কৈ। আৰু আজি শনিবাৰ, চৰকাৰী নিয়মমতে শনিবাৰ আৰু ৰবিবাৰৰ দিনটো ৰাজ্যৰ পৌৰ অথবা নগৰ এলেকাসমূহত বলবৎ কৰা হৈছে লকডাউন। নলবাৰীতো আজি শনিবাৰৰ দিনটোত লকডাউন ঘোষণা কৰা হৈছে। কৰোণাৰ গণ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে দিয়া লকডাউনৰ মাজতে নলবাৰীত কৰোণাৰ গণ সংক্ৰমণৰ আশংকা বৃদ্ধি পাইছে। গণ সংক্ৰমণৰ আতংক এতিয়া নলবাৰী আৰক্ষী ছাউনীতো। নলবাৰী পুলিচ ৰিজাৰ্ভত দুগৰাকী কনিষ্টবল আৰু এগৰাকী হোমগাৰ্ডৰ দেহত ধৰা পৰিছে মহামাৰী কৰোণা পজিটিভ। আগবঢ়াইছো নলবাৰীৰ পৰা ত্ৰিদীপ কলিতাৰ এক প্ৰতিবেদন। হয়, আজি যিহেতু শনিবাৰ আৰু ৰবিবাৰৰ দিনটো যিহেতু চৰকাৰীভাৱে ৰাজ্যৰ বিভিন্ন জিলাৰ পৌৰসভা এলেকা অথবা নগৰ অঞ্চলসমূহত যিহেতু লকডাউন ঘোষণা কৰিছিল, সেই মৰ্মে আজিৰ দিনটোত নলবাৰীতো লকডাউন হোৱা পৰিলক্ষিত হৈছে। আৰু এই মুহূৰ্তত মই সদৰ থানাৰ সন্মুখত আছোঁ, নলবাৰী সদৰ থানাৰ সন্মুখত আছোঁ। সদৰ থানাৰ সন্মুখত এই কাৰণে আছোঁ, মই এই লকডাউনৰ যি খবৰ সেই খবৰৰ লগতে মই আন এটা খবৰ জনাবলৈ চেষ্টা কৰিম যে শেহতীয়াভাৱে নলবাৰীত কিন্তু বৃদ্ধি পাইছে এতিয়া কৰোণা আতংকৰ সংখ্যা। আমি যদি 1 জুলাইৰ পৰা চাবলৈ যাওঁ তেতিয়াহ'লে 1 জুলাইত নলবাৰী জিলাৰ বিভিন্ন স্থানৰ পৰা মুঠ 21 গৰাকীকৈ লোকৰ দেহত ধৰা পৰিছিল COVID-19 পজিটিভ, আৰু 2 জুলাইত ধৰা পৰিছিল জিলাখনত 13 গৰাকী লোকৰ দেহত ধৰা পৰিছিল COVID-19 পজিটিভ, আৰু তাৰ বিপৰীতে 3 জুলাইৰ দিনটোত 11 গৰাকী লোকৰ দেহত ধৰা পৰিছিল COVID-19 পজিটিভ। আৰু তাৰ পিছতে এতিয়া সমগ্ৰ নলবাৰী জিলাতে এক আতংকময় পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত আছে। চৰকাৰীভাৱে লকডাউন ঘোষণা কৰা হৈছিল শনিবাৰ আৰু ৰবিবাৰৰ দিনটোত। নগৰ অঞ্চল অথবা পৌৰসভা এলেকাসমূহৰ লকডাউন ঘোষণা কৰা হৈছিল আৰু সেই মৰ্মে লকডাউন অব্যাহত আছে। কিন্তু ইয়াৰ পিছতো কিন্তু বিভিন্ন লোক কিন্তু লকডাউন মানিবলৈ ইচ্ছা প্ৰকাশ কৰা দেখিবলৈ পোৱা নাই। কিন্তু তাৰ লগে লগে আন এটা কথা ক'ব লাগিব যে প্ৰথম অৱস্থাত লকডাউন যেতিয়া চৰকাৰীভাৱে ঘোষণা কৰা হৈছিল তেতিয়া কিন্তু বহু লোকক কিন্তু প্ৰশাসনৰ ফালৰ পৰা বুজাবলগীয়া হৈছিল। কিন্তু আচৰিত কথাটো হ'ল এতিয়া কিন্তু মানুহৰ যেন যি কৰোণাৰ গণ সংক্ৰমণ সেই গণ সংক্ৰমণৰ আশংকা কৰিছে আৰু তাৰ ফলশ্ৰুতিতে আচলতে এনেধৰণে মানুহ কিন্তু আজি দিনটোত কিন্তু ওলাই অহা পৰিলক্ষিত হোৱা নাই। তাৰ লগে লগে মই আন এটা কথা ক'ব বিচাৰিম যে শেহতীয়াভাৱে নলবাৰীৰ আৰক্ষীৰ সকলো এতিয়া কৰোণাত আতংকিত হৈ পৰিছে, কিয়নো শেহতীয়াভাৱে নলবাৰীৰ যি আৰক্ষী ছাউনী আছে আৰক্ষী ছাউনীত তিনিজনকৈ আৰক্ষীৰ দেহত ধৰা পৰিছে COVID-19 পজিটিভ। আৰু এই মুহূৰ্তত যদি মই নামসমূহ উল্লেখ কৰিব বিচাৰোঁ তেতিয়াহ'লে মই নামসমূহ উল্লেখ কৰিব লাগিব যে পুলিচ ৰিজাৰ্ভৰ 2 গৰাকী আৰক্ষী কনিষ্টবল আৰু এগৰাকী হোমগাৰ্ডৰ দেহত ধৰা পৰিছিল কালিৰ দিনটোত COVID-19 পজিটিভ, আৰু কনিষ্টবল ৰঞ্জিত শৰ্মা আৰু খগেন কলিতা। তাৰ বিপৰীতে হোমগাৰ্ড দ্বিজেন দাসৰ দেহত ধৰা পৰিছিল COVID-19 পজিটিভ। এতিয়া কথাটো হ'ল এই যি 2 গৰাকীকৈ কনিষ্টবল আৰু আন এগৰাকী যি হোমগাৰ্ড, এই 3জনৰ সংস্পৰ্শত কিন্তু বহু লোক আহিছিল, বিশেষকৈ আৰক্ষীৰ লোকসকল আহিছিল, আৰু যাক লৈ এতিয়া আতংকিত হৈ পৰিছে নলবাৰী আৰক্ষী, নলবাৰী প্ৰশাসন। আৰু ইয়াৰ লগে লগে মই আন এটা কথা ক'ব বিচাৰিম, যিহেতু 1
জুলাই দিনটোত যিহেতু গুৱাহাটী মহানগৰীত অৱশ্যে আছিলে বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকা আৰু নাৰায়ণ ডেকাৰ দেহাটো যিহেতু COVID-19 পজিটিভ ধৰা পৰিছিলে তাৰ বাবেও আচলতে সমগ্ৰ নলবাৰী জিলাতে এক আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে কিয়নো নাৰায়ণ ডেকাৰ সংস্পৰ্শত আহিছিল বৰক্ষেত্ৰীৰ বহু লোক আৰু সেই লোকসকলো কিন্তু নলবাৰীৰ আৰক্ষী অথবা নলবাৰী জিলা প্ৰশাসনৰ বহু লোকৰ সংস্পৰ্শত আহিছিল আৰু তাৰ বাবেও কিন্তু এতিয়া আতংকই বিৰাজ কৰাৰ পৰিলক্ষিত কিন্তু শেহতীয়াভাৱে ডাঙৰ কথাটো হ'ল যে শেহতীয়াভাৱে নলবাৰী যি আৰক্ষী ছাউনীৰ দুগৰাকী কনিষ্টবল আৰু এগৰাকী হোমগাৰ্ডৰ দেহত যেতিয়া COVID-19 পজিটিভ ধৰা পৰিছে তাৰ পিছত বিশেষভাৱে কিন্তু আৰক্ষী মহলত কিন্তু এতিয়া কৰোনা আতংকই বিৰাজ কৰা পৰিলক্ষিত হৈছে বাতৰিৰ মাজলৈ ডিব্ৰুগড় BCPLৰ বহিৰাগতৰ হাতত ধৰাশায়ী এজন অসমীয়া যুৱক কৰ্মৰত অৱস্থাত গুৰুতৰভাৱে প্ৰহাৰ কৰে এজন অসমীয়া যুৱকক দীপাংকৰ দাস নামৰ যুৱকজনক কৰ্মৰত অৱস্থাত দক্ষিণ ভাৰতৰ ৰামপ্ৰসাদ নামৰ এগৰাকী কৰ্মচাৰীয়ে প্ৰহাৰ কৰা ঘটনাৰ ভিডিঅ' ইতিমধ্যে ভাইৰেল হৈ পৰিছে BCPLৰ ডাটা চেণ্টাৰত নিশাৰ ভাগত কৰ্মৰত অৱস্থাত এনেদৰে প্ৰহাৰ কৰা হৈছিল এগৰাকী যুৱকক ইয়াৰ পিছতে আছুকে ধৰি ছাত্ৰ সংগঠনে জাঙুৰ খাই উঠিছে BCPL কৰ্তৃপক্ষৰ বিৰুদ্ধে বিভিন্ন সময়ত অসমীয়া বিদ্বেষী মনোভাৱ গ্ৰহণ কৰি অহা BCPL কৰ্তৃপক্ষৰ বিৰুদ্ধে সৰভয় তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শীঘ্ৰে অনা অসমীয়া কৰ্মচাৰীজনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে তীব্ৰ আন্দোলন গঢ়ি তুলিব বুলি সকীয়াই দিয়ে এই ঘটনাৰ পিছতে দীপাংকৰ দাসে থানাত এজাহাৰ দিছে CC কেমেৰাত বন্দী হৈছে দৃশ্য আমি দেখুৱাইছো ডিব্ৰুগড় BCPLত বহিৰাগত এগৰাকী বিষয়াৰ যি দাদাগিৰি তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে অসমীয়া যুৱক এগৰাকী কৰ্মৰত অৱস্থাতে এনেদৰে এগৰাকী অসমীয়া যুৱকক মাৰধৰ কৰিছে দক্ষিণ ভাৰতৰ ৰামপ্ৰসাদ নামৰ আন এগৰাকী কৰ্মচাৰীয়ে এই ঘটনাৰ ভিডিঅ' ইতিমধ্যে ভাইৰেল হৈ পৰিছে আৰু সমগ্ৰ দৃশ্য যেটো CCTV কেমেৰাত বন্দী হৈছে কৰ্মৰত অৱস্থাতে এনেদৰে উঠি গৈ এগৰাকী ব্যক্তিয়ে দীপাংকৰ দাস নামৰ কৰ্মৰত অসমীয়া এজন যুৱকক এনেদৰে মাৰপিট কৰা ঘটনাক লৈ এই ভাইৰেল ভিডিঅ' ভাইৰেল হৈ যোৱাৰ পিছত এতিয়া বিভিন্ন দল সংগঠনে ইয়াৰ উচিত তদন্ত বিচাৰিছে আধাৰত শহীদৰ কেঁচা তেজৰ বিনিময়ৰ মূল্যত এই BCPL ইয়াত প্ৰতিষ্ঠা হৈছিল আৰু BCPL প্ৰতিষ্ঠা হোৱাৰ দিনাৰ পৰা এটা অনা অসমীয়া লবিয়ে ইয়াত আচলতে দপদপনি চলাই আহিছে আৰু প্ৰায় 70% কৰ্মচাৰী অনা অসমীয়া আৰু যোৱাকালি এটা ঘটনা হ'ল ৰামপ্ৰসাদ নামৰ এগৰাকী দক্ষিণ ভাৰতীয় লোকে আমাৰ অসমৰ এজন যুৱক সঞ্জীৱ দাস নামৰ এই যুৱকগৰাকীক তেওঁ প্ৰহাৰ কৰিছে তেওঁ সিনিয়ৰগিৰি দেখাই তেওঁ প্ৰহাৰ কৰিছে গতিকে আমি এটাই কথা কৈছো BCPLত যি অনা অসমীয়াৰ দপদপনি সেই দপদপনি কেতিয়াও মানি লোৱা নহ'ব আৰু যিগৰাকী বিষয়াই এই অসমীয়া যুৱকজনক প্ৰহাৰ কৰিছে সেইগৰাকী বিষয়াক কোনো কাৰণত আমি BCPLত চাকৰি কৰিব নিদিম তেখেতক বৰ্খাস্ত কৰিবৰ কাৰণে আমি BCPL কৰ্তৃপক্ষক ইতিমধ্যে দাবী জনাইছো তেখেতক শাৰীৰিকভাৱে প্ৰহাৰ কৰিছে আমাৰ ভিডিঅ' ফুটেজ আমাৰ হাতত আহি পৰিছে গতিকে যি কি নহওক এজন অসমীয়াৰ ওপৰত অনা অসমীয়া লোকৰ এনেকুৱা ধৰণৰ দাদাগিৰি আমি ছাত্ৰ সন্থাই কেতিয়াও মানি নলওঁ আৰু আমি এই পক্ষত BCPL কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰিছো আৰু বিষয়াগৰাকীক তৎকালীনভাৱে বৰ্খাস্ত কৰিবৰ কাৰণে দাবী জনাইছো উজনিৰ উচ্চ শিক্ষাৰ বাটকটীয়া ঐতিহ্যমণ্ডিত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপকে নিজে নীলা ছবি নিৰ্মাণ কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰ্ণ ৱেবছাইটত আপলোড কৰি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে শৈক্ষিক আৰু বৌদ্ধিক মহলত অধ্যাপকগৰাকীয়ে আৰক্ষীৰ জেৰাত সেই ভিডিঅ' তেওঁ নিজৰ বুলি স্বীকাৰ কৰিছে কিন্তু তেওঁৰ লেপটপৰ পৰা সেই ভিডিঅ' অন্য কোনো লোকে পৰ্ণ ৱেবছাইটত আপলোড কৰা বুলি দাবী কৰিছে অধ্যাপকগৰাকীয়ে শিক্ষকৰ বৃত্তিৰে জড়িত বিশ্ববিদ্যালয়ৰ এজন অধ্যাপকৰ এনে মানসিকতাক ধিক্কাৰ দিছে সুধি সমাজে আইনী প্ৰক্ৰিয়াৰে বাছি গ'লেও বিশ্ববিদ্যালয় যাতে পুনৰ ভৰি দিব নোৱাৰে তাৰ বাবে শীঘ্ৰে অধ্যাপক ধ্ৰুৱজিৎ চৌধুৰীক বৰ্খাস্তৰ দাবী জনোৱা হৈছে ইতিমধ্যে আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা ধ্ৰুৱজিৎ চৌধুৰীক ডিব্ৰুগড়ৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে কাৰাগাৰলৈ প্ৰেৰণ কৰিছে গণিত বিভাগৰ অধ্যাপক ধ্ৰুৱজ্যোতি চৌধুৰীয়ে ছাত্ৰ ছাত্ৰীসকলৰ সৈতে কোনো বেয়া আচৰণ নকৰাৰ নিজৰ নজিৰ নাই যদিও হঠাতে ধ্ৰুৱজ্যোতি চৌধুৰীৰ কিছু অশ্লীল ভিডিঅ' ভাইৰেল হৈ পৰাৰ পিছতে সমগ্ৰ ৰাজ্যৰ শৈক্ষিক জগতত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ঘৰ পাঠশালাত বুলি আমি গম পাইছোঁ দুটা সন্তানৰ পিতৃ হয় তেখেত আৰু তেখেতৰ খুব উচ্চ শিক্ষা তেখেতৰ আছিল খুব মেধাৱী ছাত্ৰৰ এটা সময়ত তেখেত আছিল আৰু গতিকে তেনেকুৱা এটা শিক্ষকতা কৰা তেনেকুৱা এটা মেধাৱী ছাত্ৰই এনেকুৱা এটা মানসিকতা নিকৃষ্ট মানসিকতা মানৱতা নথকা এটা কাম কৰে তাক লৈ কিন্তু আমি গৰিহণাযোগ্য কথা আৰু ইয়াক আমি গৰিহণা দিছোঁ তাই হোম যুৱ পৰিষদে আমি জনামতে তেওঁ খুব এজন মেধাৱী ছাত্ৰই আছিলে কটন কলেজৰ পৰা পাছ কৰিছিলে তাৰপিছত তেওঁ ইণ্ডিয়ান ইনষ্টিটিউট অফ ছায়েন্স যিখন হ'লে এখন আগশাৰী প্ৰতিষ্ঠান গোটেই ভাৰতৰ আৰু বিশ্বৰ ভিতৰতে তেওঁ নাম আছে এখন প্ৰতিষ্ঠানৰ আৰু তেওঁৰ মেধাৰ বলতে আহি ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ গণিত বিভাগৰ তেওঁ প্ৰফেচাৰ হৈছিলে এছিষ্টেণ্ট প্ৰফেচাৰ হিচাপে জইন কৰিছিলে আৰু আচল কথা হ'ল মানে মেণ্টেলি ক'ব নোৱাৰি মানে তেওঁ কি ভাবি বা কি হেৰি কৰি নিজে
গোটেই ভিডিঅ'টো তেওঁ নিজে শ্বুট কৰিছিলে আমি গম পোৱা মতে তেওঁ নিজে শ্বুট কৰিছিলে হোটেল এখনত আৰু তেওঁ 3 বছৰ আগতে ভিডিঅ'টো শ্বুট কৰা বুলি কৈছে আৰু এতিয়া এমাহ বা 1.5 মাহৰ আগতে তেওঁ নিজে আপলোড কৰিছিলে মানে